নমস্কাৰ প্ৰিয় দৰ্শকসকল অসমীয়া বাৰ্ষিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছো। এইবাৰ অসমীয়া নৱবৰ্ষটো অৰ্থাৎ ইংৰাজীৰ 2025-26 বৰ্ষটো আপোনাৰ বাবে কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। এইবাৰ অসমীয়া নৱবৰ্ষত বৃহস্পতি গ্ৰহই দুবাৰ ৰাশি পৰিৱৰ্তন কৰিব। প্ৰথম পৰিৱৰ্তন হ'ব 15 মে'ত আৰু দ্বিতীয় পৰিৱৰ্তন হ'ব 19 অক্টোবৰত। বিশেষকৈ 19 অক্টোবৰৰ পিছত গুৰু বৃহস্পতি কৰ্কট ৰাশিত পূৰ্ণ বলি অৱস্থাত প্ৰায় 12 বছৰৰ মূৰত বৃহস্পতি গ্ৰহ উচ্চ অৱস্থাত প্ৰৱেশ কৰিব। গতিকে 12 বছৰৰ মূৰত শুভ সংযোগ ৰাশি চক্ৰত দেখা পোৱা গৈছে। গতিকে আপোনাৰ বাবে কি শুভ ফল এই বছৰত লাভ কৰিব সেই বিষয়ে জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে আজি আমি মকৰ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষই কি ভাল খবৰ লৈ আনিব সেই বিষয়ে ভিডিঅ'টোৰ মাজত জনাম। লগতে মকৰ ৰাশিৰ ব্যক্তিসকলৰ ধন টকা পইচাৰ প্ৰেম বিবাহ ব্যৱসায় বাণিজ্য আৰু স্বাস্থ্য আৰু পাৰিবাৰিক আদি সকলো দিশৰ ফালৰ পৰা এই বছৰটো কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব পাৰিব। গতিকে যদি আপোনাৰ মকৰ ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ অৱশ্যে বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক অসমীয়া নৱবৰ্ষটোৱে আপোনাৰ বাবে কি ফলাফল দিব সেই বিষয়ে জনাওঁ। এইবাৰ অসমীয়া নৱবৰ্ষত মকৰ ৰাশিৰ ব্যক্তিসকলৰ বছৰটোৰ আৰম্ভণি অৰ্থাৎ 15 মে' তাৰিখে গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত প্ৰৱেশ কৰিব। অৱশ্যে ষষ্ঠ স্থানত যেতিয়ালৈকে থাকিব তেতিয়া অকণমান মধ্যম ফল লাভ কৰিব, কিন্তু 19 অক্টোবৰৰ পিছত যেতিয়াই গুৰু বৃহস্পতি আপোনাৰ সপ্তমত প্ৰৱেশ কৰিব তেতিয়া সকলো প্ৰকাৰ উন্নতি প্ৰগতিৰ যুগ আপোনাৰ জীৱনত লক্ষ্য কৰিব। অৱশ্যে ষষ্ঠত থকা সময়খিনিতো আপোনাৰ কৰ্মস্থানত পূৰ্ণ দৃষ্টি থাকিব। গতিকে 15 মে'ৰ পিছত যদিও ষষ্ঠত থাকিব তথাপি কৰ্মস্থানত বিশেষ সুফল প্ৰদান কৰিব, কাৰণ গুৰু বৃহস্পতিৰ অমৃতময়ী দৃষ্টি আপোনাৰ কৰ্মক্ষেত্ৰত থাকিব, যাৰ বাবে কৰ্মত বিভিন্ন প্ৰকাৰ সুখবৰ আপুনি এই বছৰত লাভ কৰাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। লগতে ভ্ৰমণ যাত্ৰাৰ যুগ এই বছৰত আহি পৰিব। 19 অক্টোবৰৰ ভিতৰত আপোনাৰ তীৰ্থ ভ্ৰমণো হ'ব পাৰে, সৰু সুৰা যাত্ৰাৰ যুগ এই বছৰত দেখা পোৱা গৈছে, কিন্তু খৰচ আপুনি কৰিব লাগিব। বিশেষকৈ হয়তো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক নতুবা যদি ক'ৰবাৰ পৰা ঋণ লৈ থৈছিল তেনে ক্ষেত্ৰত এই বছৰত খৰচ হোৱাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। গতিকে 19 অক্টোবৰলৈকে আপুনি বৃহস্পতি গ্ৰহ সবল কৰাৰ চেষ্টা কৰিব। বিশেষকৈ বৃহস্পতিবাৰে আপুনি ঘৰত ঘিৰ চাকি এগছি জ্বলাবলৈ একেবাৰে নাপাহৰিব। তেতিয়া দেখিব আপোনাৰ ওপৰত গুৰু বৃহস্পতিৰ কৃপা লাহে লাহে বৃদ্ধি পাব ধৰিব। অৱশ্যে ষষ্ঠত থকা বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আপোনাৰ ধনস্থানত পৰিব, যাৰ বাবে ধন টকা পইচাৰত বৃদ্ধি নিশ্চয় কৰাব, কাৰণ হাতত আপুনি সঞ্চয় কৰিব পাৰিব। হাতত থকা ধনৰ পৰিমাণ বৃদ্ধি পাব। আপোনাৰ কথা বতৰাৰে আপুনি আনক প্ৰভাৱিত কৰিব পাৰিব। গতিকে যদিও ষষ্ঠত ৰোগ ব্যাধি আৰু বিশেষকৈ ঋণৰ পৰা অকণমান শুভদায়ক নহয়, কিন্তু অমৃতময়ী দৃষ্টি আপোনাৰ ভাল ভাল স্থানত পৰাৰ বাবে গুৰু বৃহস্পতিৰ দৃষ্টি আপোনাক এই বছৰত শুভ ফল নিশ্চয় প্ৰদান কৰিব। একেদৰে 19 অক্টোবৰৰ পিছত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা সপ্তমত প্ৰৱেশ কৰিব। সপ্তমত পূৰ্ণ বলি অৱস্থাত উচ্চ অৱস্থাত যেতিয়া প্ৰৱেশ কৰিব তেতিয়া দেখিব আপোনাৰ বিভিন্ন প্ৰকাৰ উন্নতিৰ যুগ এই বছৰত আহি পৰিব। বিশেষকৈ যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ এই বছৰত বিবাহৰ ভাল খবৰ অহাৰ সম্ভাৱনা যথেষ্ট আছে, আৰু যিসকল বিবাহিত তেওঁলোকৰো বৈবাহিক সম্বন্ধত মধুৰতা আহিব। প্ৰিয়জনৰ পৰা লাভৰ যোগ এই বছৰত দেখা পোৱা গৈছে। যদি আপুনি ব্যৱসায় কৰে ব্যৱসায় বাণিজ্যতো লাভ উন্নতি গুৰু বৃহস্পতিয়ে এই বছৰত দিব। লগতে সপ্তমৰ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আপোনাৰ একাদশ স্থানত থাকিব, যাৰ বাবে উপাৰ্জন পাতিত বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। সৎ পথেৰে এই বছৰত আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। আৰু সপ্তমৰ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ ৰাশিৰ ওপৰত থাকিব, যাৰ বাবে স্বাস্থ্য পাতিত বিগত দিনৰ
বিগত বছৰৰ তুলনাত এই বছৰত উন্নতিৰ যোগ দেখা পোৱা গৈছে। গতিকে স্বাস্থ্য পাতিটো কিছু সবলতা আহিব। ভাতৃ ভগ্নীৰ কিবা ভাল খবৰ এই বছৰত লাভ কৰিব পাৰে। বিশেষকৈ গুৰু বৃহস্পতিৰ দৃষ্টিত নতুবা প্ৰভাৱত এই বছৰত ভাতৃ ভগ্নীৰ উন্নতি 19 অক্টোবৰৰ পিছত বিশেষভাৱে লক্ষ্য কৰা দেখা গৈছে। গতিকে এই বছৰত গুৰু বৃহস্পতি আপোনাক বিশেষ সুফল প্ৰদান কৰিব। যেহেতু সপ্তমত প্ৰৱেশ কৰিব তেতিয়া আপোনাৰ সকলো প্ৰকাৰ উন্নতি প্ৰগতি দিয়া দেখা যাব। একেদৰে 21 মাৰ্চত শনি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত প্ৰৱেশ কৰিব। অৱশ্যে শনিদেৱ তৃতীয় স্থানত প্ৰৱেশ কৰাটো শাস্ত্ৰত শুভদায়ক বুলি কোৱা আছে। গতিকে এই বছৰত শনিদেৱৰ শুভ প্ৰভাৱ আপুনি লাভ কৰিব, কাৰণ কৰ্মদক্ষ কৰ্ম কৌশল আপোনাক কৰি তুলিব। যিকোনো কাম কৰিবলৈ আপোনাৰ ইচ্ছা শক্তিও থাকিব। এলেহুৱা ভাৱ আপোনাৰ নোহোৱা হ'ব। কৰ্ম কৌশলতাই আপোনাক বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতি দিয়াও দেখা যাব। কিন্তু শনিদেৱৰ বিচ্ছেদাত্মক দৃষ্টি আপোনাৰ শিক্ষাস্থানত পৰাৰ বাবে মাজে সময়ে হয়তো পঢ়াৰ পৰা ধৈৰ্য কমিব পাৰে, পঢ়িবলৈ ইচ্ছা এই বছৰত কমিব পাৰে 29 মাৰ্চৰ পিছত। গতিকে প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষা এই দুয়োটা ক্ষেত্ৰতে অকণমান পঢ়া শুনাৰ ফালৰ পৰা শুভদায়ক নহয়। গতিকে আপুনি যিমান পাৰে পঢ়া শুনাত গুৰুত্ব ৰাখিব। প্ৰতি শনিবাৰে হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব। দেখিব সেই অশুভ দৃষ্টিৰ প্ৰভাৱ আপুনি যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰিব। কিন্তু খৰচৰ স্থানত শনিদেৱৰ দৃষ্টি এই বছৰত আপোনাৰ খৰচ কিছু বঢ়াব। সন্তানৰ ক্ষেত্ৰতো খৰচ বঢ়াব পাৰে, নতুবা ভাতৃ ভগ্নীৰ বাবে আপুনি এই বছৰত খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে খৰচ পাতি এই বছৰত সম্ভাৱনা আপোনাৰ দেখা পোৱা গৈছে। কিন্তু তৃতীয়ত শনিদেৱৰ স্থিতি আপোনাৰ বাবে কিছু কৰ্ম কৌশল কৰি তোলা আপোনাক দেখা যাব। বাকী ৰাহু আপোনাৰ 18 মে'ত ধনস্থানত প্ৰৱেশ কৰিব। গতিকে ধনস্থানত ৰাহুৰ প্ৰৱেশে আপোনাৰ হাতত সিমান ধন আপুনি সঞ্চয় কৰিব নোৱাৰিব। যদিও বৃহস্পতিৰ দৃষ্টি আপোনাৰ ধনস্থানত থাকিব, তথাপি আপুনি সঞ্চয় কৰাত অকণমান অসুবিধা হ'ব পাৰে। ধন টকা পইচা নিশ্চয় আহিব, কিন্তু সঞ্চয় কৰাত অকণমান অসুবিধা হ'ব পাৰে। কিন্তু ৰাহুৰ দৃষ্টি ষষ্ঠত থকাৰ বাবে মাজে সময়ে অকণমান স্বাস্থ্যৰ প্ৰভাৱ পৰিব পাৰে। কিন্তু আপুনি ঋণৰ পৰা মুক্তি লাভ কৰিব। ৰাহুৰ দৃষ্টিয়ে আপোনাৰ সেই কিছু ঋণৰ পৰা মুক্তি দিয়া দেখা যাব। কিন্তু কৰ্মস্থানত ৰাহুৰ দৃষ্টিয়ে এই বছৰত আপোনাক চল বল কৌশলেৰে কৰ্ম দিয়া দেখা যাব। গতিকে আপুনি চেষ্টা কৰক, কষ্ট কৰক। এই বছৰত নিশ্চয় আপুনি ভাল কৰ্ম লাভ কৰিব। একেদৰে কেতু আপোনাৰ 18 মে'ত অষ্টম স্থানত প্ৰৱেশ কৰিব। অষ্টমত কেতুই আধ্যাত্মিকতাৰ প্ৰতি আপোনাক লৈ যাব। গতিকে ধৰ্ম কৰ্মৰ প্ৰতি বিশ্বাস বাঢ়িব। ভগৱানৰ ওপৰত আস্থা এই বছৰত বৃদ্ধি পাব। ভ্ৰমণ যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। তীৰ্থ ভ্ৰমণ হোৱাৰ সম্ভাৱনা এই বছৰত প্ৰবল দেখা পোৱা গৈছে। লগতে আকস্মিক ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, কাৰণ কেতু হৈছে আকস্মিকতাৰ কাৰক। গতিকে এই বছৰত ধনস্থানত কেতুৰ দৃষ্টি আপোনাক আকস্মিক ধন দিয়া দেখা যাব। ঘৰত আকস্মিক উন্নতি প্ৰগতিৰ যোগো দেখা পোৱা গৈছে। কিন্তু বন্ধু বান্ধৱৰ পৰা অকণমান সতৰ্ক হৈ চলাৰ প্ৰয়োজন আছে। হয়তো এনে কোনো বন্ধু আপোনাৰ ওচৰলৈ আহিব, যি বন্ধুৱে আপোনাক অকণমান হয়তো কিবা ক্ষেত্ৰত ক্ষতি কৰিব বিচাৰিব পাৰে। প্ৰথম খুব বন্ধু হিচাপত আহিব, কিন্তু পিছত হয়তো কিবা কথাত ক্ষতি কৰি থৈ যাব পাৰে। গতিকে বন্ধুৰ পৰা সতৰ্ক হৈ চলাৰ বিশেষ এই বছৰত প্ৰয়োজন আছে। বাকী কিন্তু সকলো দিশত শুভ। বিশেষকৈ 19 অক্টোবৰৰ পিছত এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ বিশেষ সুফল লাভ কৰা দেখা যাব, কাৰণ কেন্দ্ৰত গুৰু বৃহস্পতিৰ স্থিতিয়ে এই ৰাশিৰ ব্যক্তিসকলক বিশেষ সুফল এই বছৰ প্ৰদান কৰিব। গতিকে আশা কৰিছোঁ এই অসমীয়া নৱবৰ্ষটোৱে যেন আপোনাক বিভিন্ন ধৰণৰ সুখবৰ দিয়ে, আপোনাৰ উন্নতি প্ৰগতি যাতে আপুনি এই বছৰত লাভ কৰে, তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।